আহকচোন আমি সকলোৱে মিলি একেলগে খেলো স্মৃতিৰ বৰপেৰাটো। তাহানিৰ জলবায়ু এতিয়াৰ দৰে নাছিল। 2 দশক আগলৈ অক্টোবৰৰ শেষৰ পৰাই নামিছিল শীত। শাৰদ উৎসৱৰ সময়ত কুঁৱলী সিক্ত শেৱালিয়ে দিছিল শীতৰ আগমনিৰ সংবাদ। শীতৰ লগতে আহিছিল এবিধ আলহী। দেশৰে অতিথি যদিও নিজৰ ভাষাতে তেওঁলোক আছিল পৰদেশী। অসম দেশলৈ আহিছিল তেওঁলোক। সংক্ষেপে তেওঁলোক বিহাৰৰ নাগৰিক, কিন্তু তাহানিৰ অসমীয়াৰ ভাষাত নুনিয়া। মনত পেলাওকচোন, আপোনাৰো মনত পৰিব তেওঁলোকৰ কথা। অৱধ আছাম এক্সপ্ৰেছত উঠি অসমত উপস্থিত হোৱা নুনিয়াৰ সম্বল আছিল তাকুৰীয়া। হাতত এখন দা, 2খনমান লুঙি আৰু এটোপোলা চাটুগুৰিয়ে আছিল তেওঁলোকৰ সম্বল। নিজৰ দেশত ঘেঁহু আৰু পাচলিৰ খেতি কৰে তেওঁলোকে। পৰদেশ অসমত শীতৰ লগে লগে হাজিৰ হয়। তাৰ পিছতে নুনিয়া দল উপস্থিত হয় এটা এলেকাৰ বিশেষ এঘৰত। পুৰণি চিনাকি মালিকলৈ লুঙিৰ খুচনিত বান্ধি নুনিয়াৰ দলৰ চৰ্দাৰ ৰঘুনাথে আনে ভাল জাতৰ মূলা আৰু বন্ধাকবিৰ গুটি। তেওঁলোক উপস্থিত হোৱাৰ সময়ত আকৌ স্কুলৰ পৰা খাই উৰুমি কৰি ঘৰ পাইগৈ কণমানিৰ জাক। নুনিয়াই শিশুসকলক দিয়ে বিহাৰ দেশৰ চাটুগুৰি। ভ্ৰমণৰ ভাগৰ মাৰি সন্ধিয়ালৈ মালিকৰ ঘৰত নুনিয়াৰ দলটোৱে জুই ধৰে। শীতৰ জুইকুৰাৰ কাষতেই বহি সকলোৱে কথা পাতে। অসমৰ মালিকেও নুনিয়াৰ ঘৰৰ খবৰ লয়। এইবাৰ বলৰাম কিয় নাহিল? যদুনাথৰ বেটাই চাদি কৰিলে নেকি? কথাৰ মেল শেষ হোৱাৰ পিছত সেইদিনা ঘৰতে নুনিয়াৰ দলৰ ভাতৰ ব্যৱস্থা হয়। কিন্তু পিছদিনা তেওঁলোক ওলাই মাটি কটা কাম বিচাৰি। লগতে মালিকৰ ঘৰৰ চোতালত সাজে অস্থায়ী শিবিৰ। তেতিয়া কিমান যে উলাহ! তেওঁলোকে কিনি আনে ষ্টীলৰ বটুৱা, কাঁহী আৰু কেৰাহী। এজনে আকৌ ভলুকা বাঁহ কাটি টুকুৰি সাজে। পিছদিনাৰ পৰা কাৰোবাৰ ঘৰৰ পুখুৰী খন্দাৰ কামত ধৰে নুনিয়াই। দলটোৰ এজনে আকৌ মাটি নাকাটে, তেওঁৰ দায়িত্ব খানা পকোৱা। নুনিয়াৰ ৰুটি আৰু জ্বলা তৰকাৰী ভাগ পাই চুবুৰীৰ কণমানি হতেও। একেলগে নুনিয়াৰ সৈতে অসমীয়াই পাতে মাঘৰ বিহু। তেওঁলোকেও মাৰ্চত অসমীয়াৰ সৈতে পাতে ফাকুৱা। লাহে লাহে শীত কমে, আকৌ এবছৰলৈ গুচি যায় নুনিয়া। এতিয়া কিন্তু নুনিয়া নাহে। নিমিষতে পুখুৰী খান্দিব পাৰে বুলডজাৰে। বহুতৰ দৰে স্মৃতি হৈ ৰল শীতৰ আলহী নুনিয়া। মনত পেলাওকচোন, আপোনাৰো মনত পৰিব নুনিয়া ৰঘুনাথক। নিউজ ৰিপৰ্ট, বাৰ্তায়নী।